আমি আজি আহি 50 বছৰত মানে ভৰি দিলোঁ সোণালী জয়ন্তী বৰ্ষ। আৰু এই সোণালী জয়ন্তী বৰ্ষত আমাক বিভিন্ন প্ৰকাৰে আমাক সহায় কৰিছে আমাৰ গোৰেশ্বৰ সমষ্টিৰ পৰিষদীয় সমষ্টিৰ MCLA আমাৰ পবিত্ৰ কুমাৰ বড়ো, আমাৰ বিধায়ক মহোদয়, লগতে আমাৰ যিখিনি মানে সমিতি আমাৰ যিখিনি আমাৰ লাগি আছে এই মানুহখিনি বিশেষভাৱে মানে আমাক সহায় সহযোগিতা এতিয়ালৈকে আগবঢ়াই আছে। ইতিমধ্যে আমি আমাৰ কাৰ্যসূচী কিছু আগবঢ়াইছোঁ। আমি প্ৰথম দিনা আমাৰ যিটো ষষ্ঠী দিনা আমি প্ৰথমতে আমি ফুকন বৰক আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি সপ্তমীৰ দিনাখন আমি মানে অসম মানে বিখ্যাত নামতি দল মৰমী শইকীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু অষ্টমীৰ দিনাখন আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে আমি ব্ৰেণ্ড অফ 3 খ্যাত পাৰ্থপ্ৰতিম বৈশ্যক আমি সাংস্কৃতিক সন্ধিয়াৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাই অষ্টমীৰ দিনাখন আমি মানে দীপশিখা দাস নামৰ দলটিকো আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত আমি নৱমীৰ দিনাখন আমি ছুপাৰষ্টাৰ প্ৰতিযোগিতা হ'ব। আৰু দিনৰ ভাগত আমাৰ আয়তীৰ মানে দিহানাম প্ৰতিযোগিতাৰ আমি ভাবিছোঁ। তাৰোপৰি বিদায় দিনা বিজয়া দশমীৰ দিনাখন আমি মানে অসম বিখ্যাত খ্যাত বাবু বৰুৱাক আমি আমন্ত্ৰণ জনাইছোঁ সাংস্কৃতিক সন্ধিয়াৰ বাবে। আৰু আমি এইবাৰৰ আমি কাৰ্যসূচী আমি 5 দিন নহয়, আমি 5 দিনা মানে আমাৰ বাৰণাঢ্য কাৰ্যসূচী থাকিব। তাৰোপৰি আমি বিজয়া দশমীৰ নেক্সট দিনাখনে আমি মানে প্ৰতিমা বিসৰ্জন দিম। সেইবাবে আমাৰ এদিন এইবাৰ আগবাঢ়ি যাব। গতিকে এই চেগতে আমি আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমি এইখিনি প্ৰচাৰ কৰিব পাই বা আপোনালোকে আমাৰ হৈ প্ৰচাৰ কৰিব বুলি আশা কৰি মই ধন্যবাদ জনাই মই সামৰণি মাৰিছোঁ। মই সংঘৰ তৰফৰ পৰা কুৰ্ম আঞ্চলিক কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ তৰফৰ পৰা আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ যি 50 বছৰ হ'বলগীয়া যি আমাৰ কুৰ্ম আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাটি আমাৰ 50 বছৰত ভৰি দিছে। 1975 চনতেই আমাৰ এই পূজা উৎসৱটি আমাৰ আজো ককাহঁতে দেউতাহঁতে ইয়াত স্থাপন কৰিছে। এতিয়া আহি 50 বছৰ হৈছে। এতিয়া কথা হ'ল কি, আমি এটা বৃহৎ কাৰ্যসূচীৰে আমাৰ যি 50 বছৰ অতিক্ৰম কৰি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে, এই সোণালী জয়ন্তী বৰ্ষত আমি খুব ধুনীয়াকৈ আমি এই উদযাপন কৰিবলৈ ওলাইছোঁ। এই উদযাপনত আমি ৰাইজৰ ফালৰ পৰা বিশেষভাৱে সঁহাৰি পাইছোঁ আৰু আমি সঁহাৰি পাম বুলি আশা কৰিছোঁ। যিয়ে নহওক, এই আশাই আমাৰ যাতে আমাৰ এই 50 বছৰ অতিক্ৰম কৰি যি সোণালী জয়ন্তী বৰ্ষৰ যি দুৰ্গা পূজা উৎসৱটি সাফল্যমণ্ডিত হয়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ ৰাইজৰ ফালৰ পৰা আমি গোটেইখিনি সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। মই নমস্কাৰ জনাইছোঁ। আমাৰ গুৰুম অঞ্চলত আটাইতকৈ পুৰণি এই শ্ৰী শ্ৰী দুৰ্গা পূজা মণ্ডপ। আমাৰ প্ৰথমতে আমাৰ মৰমী চকত এই পূজাখন আৰম্ভ হৈছিল 75 চনতে। এই 75 চনৰ পৰা আহি আজি আমি 50 বছৰত ভৰি দিছোঁহি। এই 75 বছৰত আছিল আমাৰ পূজা কলপাতেৰে, কলপাতৰ চাইনা আছিলে, কলপাতত ভাত খাইছিলোঁ, কলৰ দোনাত ভাত খাইছিলোঁ। আমি তেতিয়াৰ দিনতে আমি কলপাত কাটি তেখেতসকলক আমাৰ মানে পুৰণি লোকসকলক আমি সহায় সহযোগিতা আমি আগবঢ়াইছিলোঁ। কিন্তু আহি আমাৰ গাত এই দায়িত্বভাৰ পৰাৰ পিছৰ পৰা এই পূজাখন আমি মানে জাক জমকতা কৰি আহি আজি 50 বছৰত ভৰি দিলোঁহি। এই 50 বছৰত আমি সোণালী জয়ন্তী বৰ্ষ হিচাপে আমি পালন কৰিবলৈ ইচ্ছা কৰিছোঁ। আৰু সকলোৱে আমাৰ গুৰুম গাঁৱৰ সকলো লোকে আমাক সহায় সহযোগ কৰিছে। আনকি আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়া তেখেতে সভাপতিৰ পদতো অধিষ্ঠিত হৈছে। গতিকে তেখেতেও আমাক বহুখিনি সহায় সহযোগ আগবঢ়াইছে, কথাৰ উৎসাহ দিছে, কামৰ উৎসাহ দিছে। আৰু তেখেতে এই আমাৰ পূজা মণ্ডপৰ সভাঘৰটোৰ নামত বিধায়ক পুঁজিৰ পৰা
10 লাখ টকা আমালৈ অনুদান দিছে। এই সোণালী জয়ন্তী বৰ্ষৰ বাবে তেখেতে আমাক উৎসাহ উদ্দীপনা দি আমাক আগুৱাই যাবলৈ মানে আগবঢ়াই নিছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।